তো ফাইনেলি আমি আহি পালোঁ খগা। এয়া খগাত আমি উপস্থিত হ'লোঁ। আমাৰ লগত আছে বিজে, এফালে আছে মুন্না আৰু এফালে আছে কলিতা। জেগা চাফা কৰি আছে খানা খাবৰ কাৰণে। ইয়াতে খানা খাম আমি, খুব ধুনীয়া জেগা। আজি মানে ইয়াত বহুত পাৰ্টি, গতিকে সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। কেনেদৰে আজি ইয়াত আমি মাংস বনাই খাওঁ, বছৰৰ শেষৰটো বনভোজ কেনেকৈ আমি উপভোগ কৰোঁ, ধুনীয়াকৈ চাই থাকক। আমি সম্পূৰ্ণ ভিডিঅ'টোত দেখাম। এয়া মুন্না, কলিতা আৰু বিজে বাচন পাতি উলিয়াইছে। এয়া আমাৰ বাচন পাতি ওলোৱাত ৰাইজ ব্যস্ত। কলিতাই খুব ধুনীয়াকৈ জেগাডোখৰ চাফা কৰি দিছে। ইয়াতে আমি বহি মানে বেলিৰ পোহৰটো গাত নপৰিবৰ কাৰণে এইটো জেগা ধুনীয়া উলিয়াইছে। ভোক লাগিছে, প্ৰথমে আপেলটো খাই লওঁ। আপেলৰ ফ্লেভাৰ আছে, বৰ ধুনীয়া আপেল। কাশ্মীৰৰ বুলিয়ে কৈছিলে দোকানীজনে, কিন্তু কাশ্মীৰৰ আপেল বুলি আমি আৰু তেনেকৈ কাশ্মীৰত গৈতো আপেল খাই পোৱা নাই, গতিকে আমি কাশ্মীৰ বুলিয়ে ভাবিয়ে খাইছোঁ। ভাল লাগিছে ফিল্ডটো লৈ। আমাৰ বিজে পিঁয়াজ কটাত ব্যস্ত হৈ আছে। শ্ৰীকান্ত ভাইটিয়ে চৌকা খান্দি আছে। ইয়াতে কেৰাহীখন পাতিম বুলি ভাবিছোঁ। আৰু কলিতা আপেল খাই আছে। কলিতা, কিবা ক'বা নেকি আপেলটোৰ বিষয়ে? আপেলটো বহুত সুন্দৰ সুন্দৰ ন? মিঠা, সোৱাদটো বৰ ধুনীয়া ধুনীয়া ন? ঠিক আছে। ফাইনেলি কেৰাহী পাতি দিলোঁ। এতিয়া প্ৰথম ৰেচিপিটো আৰম্ভ কৰিম, ব্ৰইলাৰ মাংস ফ্ৰাই। এইটো ওলাইছে নি? খৰি যোগাৰ কৰি দিলোঁ, এতিয়া মই বনাই থাকিলোঁ। গৰম মছলাটো একেবাৰে নাই। মজা বনিছে আৰু জ্বলা জোখত হৈছে মজা। কেনেকুৱা পাইছা? মজাদাৰ। প্ৰথম ৰেচিপি আমি এইটো টেষ্ট কৰিছোঁ, ব্ৰইলাৰ মাংস ফ্ৰাই। ৰাইজে ভাল হৈছে বুলি কৈছে, মইতো ভাল বুলিয়ে কওঁ। বকলে ৰান্ধনীয়ে ভাল বুলিয়ে ক'ব। গোটেই কেনেকুৱা পাইছা? ফিডবেকটো দি দিয়া। বহুত ধুনীয়া লাগিছে, মছলা পাতি কম দিছে, কিন্তু বহুত। আমাৰ ছেকেণ্ড ৰেচিপি ষ্টাৰ্ট হৈছে। হাঁহৰ মাংস বনাবলৈ মুন্না ভাইটিয়ে কেৰাহীত তেল দিছে। ভাইটি হাঁহ বনিব ন? আৰু হাঁহৰ বাবে প্ৰয়োজনীয় মা মছলা যিখিনি আদা নহৰু সেইখিনি আমাৰ বিজে যোগাৰ কৰি আছে। বিজে হাঁহি এটা মাৰি দিয়া। খুব ধুনীয়া পৰিৱেশ। আমি আছোঁ খগাত। খগাৰ একেবাৰে সোৱণশিৰিৰ কাষত। সোৱণশিৰিয়ে হয় ন? সোৱণশিৰিৰ কাষত খগা চইল বুলি কয়। খুব ধুনীয়া নিৰিবিলি পৰিৱেশ। বহুত ইয়াত বনভোজ খোৱা মানুহ আহে, বহুতকেইটা পাৰ্টি আহে প্ৰত্যেক বছৰে। আমাৰ মুন্নাই আৰম্ভ কৰিছে এতিয়া লাহেকৈ এই হাঁহৰ মাংস বনাবলৈ। পিঁয়াজ দিছে। তো ফাইনেলি ভাইটিয়ে এই হাঁহৰ মাংসত কোমোৰা দি দিলে। ভাইটি কোমোৰা দিলা? ধুনীয়া গ্ৰেভি বনিব, ধুনীয়া গ্ৰেভি বনিব। এই মাংসত কোমোৰা দিছে। হাঁহে কোমোৰা এসাঁজ, হাঁহে কোমোৰা এসাঁজ। তো ফাইনেলি আমাৰ মাংস বনি আছে। হাঁহৰ মাংস হ'বলৈ হৈছে। এয়া আমাৰ মুন্না ভাইটিয়ে খৰি ভৰাব এতিয়া জুইত, কিয়নো জুই নুমাই গৈছে। ইয়াত মানে খৰি চৰি পাবলৈ অলপ কষ্ট হয়। কষ্টও ঠিক নহয়, মানে আমি যেনেকৈ ঘৰত সুবিধামতে খৰি পাওঁ তেনেকৈ ইয়াত পাবলৈ অলপ দিগদাৰী হয়। গতিকে আপোনালোকে যদি ইয়াত খাবলৈ আহে কেতিয়াবা পিকনিক, অলপমান খৰি নিজৰ যোগাৰ মতে লৈ আহিব, তো অকণমান সুবিধা পাব খাব। হাঁহৰ মাংস উতলিলে এই কোমোৰা দিয়া হাঁহৰ মাংস হৈ যাব এতিয়া খাবলৈ অতি সোনকালে।
বাকী আমাৰ ৰাইজে আড্ডা মৰাত ব্যস্ত কলিতা জ্যোতি বিজে ফটো মাৰিছ আৰু এইফালে মৃগাংক ভাইটি বনোৱাত পূৰা ব্যস্ত হৈ গৈছে সম্পূৰ্ণ খানাটো আজি সি নিজে বনাইছে নিজে ব্যস্ত এই কলিতাক ফটো উঠোৱাত কলিতা স্মাইল প্লিজ বিজে একদম শেষৰ আইটেম এটা বনাইছে জলফাই আৰু পোৰা জলফাই আলু আৰু শুকান জলকীয়া পোৰা পিটিকা আৰু একদম বেলি ভটিয়ালে মানে বেলি ডুবিলেই একেবাৰে শেষ আৰু আমি খাই অতি সোনকালে ইয়াৰ পৰা ওলাওঁ পৰিৱেশ একেবাৰে ঠাণ্ডা হৈছে আমাৰ ভাত খাব হৈ গ'ল ইয়াৰ ভাত বাঢ়িলে কলিতাই হাঁহৰ মাংস ঢাকোন লুটিয়াইছে ইয়াতে বহি ধুনীয়াকৈ আমি গোটেইকেইটা এতিয়া ভাত খাম জ্যোতিয়ে মাংস জোল টেষ্ট কৰিয়ে আছে খুব টেষ্ট পাইছা নেকি ন জ্যোতি ধুনীয়া হৈছে কোমোৰা হাঁহ হাঁহৰ মাংস ভাত আমাৰ ৰেডি এই খাই আছোঁ কোমোৰা প্ৰথম পিচ জ্যোতি কেনেকুৱা পাইছা কৈ দিয়া বহুত ধুনীয়া হৈছে লোকেল কোমোৰা আৰু লোকেল হাঁহ বহুত ধুনীয়া হৈছে কলিতা কিবা এটা কওঁ ভাষাৰে বুজাব পৰা নাই মানে মই এতিয়া কি বুলি ক'ম ফাইনেলি ভাত খাওঁ ৰাইজ মোটামুটি যাবই হৈছে আমি খাই লওঁ মজা লগ পাই আছো আকৌ লগ পাম